নমস্কাৰ ইছান নিউজৰ প্ৰতিকাৰকী দৰ্শকক সুপ্ৰভাত জনাইছো দৰ্শকসকল আজিৰ দিনটো তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাব বিচাৰিছো প্ৰথমতে দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইয়াত প্ৰকাশ পাইছে বাতৰি কাকতৰ শিৰোনামত দৈনিক অসম বাতৰি কাকতখনৰ প্ৰথমটো মুখ্য শিৰোনাম হৈছে চৰকাৰী কৰ্মচাৰী হিতাধিকাৰী অৰুণোদয় আঁচনিৰ সুবিধা লোৱা 682 জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 682 গৰাকীকৈ অৰুণোদয় আঁচনি লাভ কৰা চৰকাৰী কৰ্মচাৰী যিসকল নিয়মীয়া কৰ্মচাৰী তেওঁলোকক ধৰা পেলাইছে ইতিমধ্যে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বিকাশৰ গতি অব্যাহত থাকিলেও ঋণৰ বোজাত পিষ্ট হৈছে এতিয়া ৰাজ্য এটা গুৰুত্বপূৰ্ণ খবৰ তাৰ পাছত আন এটা খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো বাতৰি কাকতত আজি দৈনিক অসম বাতৰি কাকতখনত গুৰুত্বপূৰ্ণ শিৰোনাম কেইটামান দখল কৰিছে আপোনালোকে পেপাৰখন পঢ়িব নো ডিটেনশন নীতি বাতিল কেন্দ্ৰৰ অনুতীৰ্ণ শিক্ষাৰ্থী থাকিব লাগিব পঞ্চম অষ্টম শ্ৰেণীত অৰ্থাৎ যি নিয়মীয়াভাৱে প্ৰমোট কৰা হৈছিল এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ স্কুল শিক্ষাত সেয়া ইতিমধ্যে বাতিল কৰা হৈছে তেওঁলোকে পৰীক্ষা দিহে উত্তীৰ্ণ হ'ব লাগিব বা অন্য এটা শ্ৰেণীত তেওঁলোকে আগবাঢ়ি যাব পাৰিব ধৰ্ণা বন্ধৰ পৰিৱৰ্তে বৌদ্ধিক আন্দোলনৰ আহ্বান ডিব্ৰুগড়ত বিকাশৰ 12টা দিনৰ সামৰণিত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ধৰ্ণা বন্ধৰ পৰিৱৰ্তে বৌদ্ধিক আন্দোলনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন আহি আছে 14 গৰাকী মন্ত্ৰীক সাংগঠনিক জিলাৰ পৰ্যবেক্ষকৰ দায়িত্ব ব্যৱস্থাপনা ইস্তাহাৰ কমিটিও গঠন কৰা হৈছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ তৎপৰতা হিতাধিকাৰী আঁচনিৰ প্ৰসাৰেৰে বিৰোধীক প্ৰতিহত কৰাৰ অভিযান চলিছে এতিয়া হিতাধিকাৰী সৃষ্টি কৰি সেয়া নিৰ্বাচনী প্ৰচাৰ সেয়া হিতাধিকাৰী সৃষ্টি দুয়োটা এটা মাৰ্চ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দিছিলে এটা পৰিৱেশ গঢ়ি তুলিছে অসমত ভাৰতক বিকশিত ৰাষ্ট্ৰ কৰাত যুৱ প্ৰজন্মই ভূমিকা ল'ব লাগিব প্ৰধানমন্ত্ৰী মোদীয়ে रोजगार मेलात नियुक्ति पत्र वितरण কৰি সোণোৱালৰ সৈতে যি ভাৰতক কৈছে যে ভাৰতক বিকশিত ৰাষ্ট্ৰ কৰাত যুৱ প্ৰজন্মৰ ভূমিকা ল'ব লাগিব প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে আৰু মিছন বসুন্ধৰা তিনি চলি আছে 31 ডিসেম্বৰ অন্তিম দিন তাত লৈ কালি ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰিছিল ইতিমধ্যে আপোনালোকক কালি ভাগত জনাইছিল ৰাজহুৱা ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত নিয়ম শিথিল কৰা হৈছে বসুন্ধৰা তিনিত আবেদন আশানুৰূপ হোৱা নাই বুলি কৈছে যিমানখিনি আবেদন লাভ কৰিবলগীয়া আছিল কিন্তু সিমানখিনি পোৱা নাই অসম চৰকাৰৰ ৰাজহ বিভাগৰ সেই তথ্যৰ সংবাদমেলত প্ৰকাশ পাইছে প্ৰান্তীয় সমাজৰ শিক্ষাৰ অগ্ৰগতিৰ বাধা পাৰিবাৰিক দাৰিদ্ৰ্য অৰ্থাৎ প্ৰান্তীয় সমাজৰ শিক্ষাৰ অগ্ৰগতিৰ বাধা হৈছে পাৰিবাৰিক দাৰিদ্ৰ্য সাঁওতালী ভাষা আৰু অলচিকি লিপিত পাঠদানক পথৰূপে ব্যৱহাৰৰ পোষকতা কৰিছে এয়া হৈছে দৈনিক অসম বাতৰি কাকতখনৰ গুৰুত্বপূৰ্ণ শিৰোনাম এইবাৰ আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছে আমাৰ অসম বাতৰি কাকতখন আপোনালোকে পঢ়িব 4 লাখ অদৃশ্য শিক্ষাৰ্থীৰ নামত বছৰি 200 কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে এয়াই প্ৰতিবেদন প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ খবৰ এইটো কি ঘটিছে ৰাজ্যৰ শিক্ষানুষ্ঠানত আমোলা শিক্ষক মিলি অবিশ্বাস্য কেলেংকাৰী সংঘটিত হৈছে এয়াই তথ্য তেওঁলোকে যুগুত কৰিছে আমাৰ অসম বাতৰি কাকতখনে বসুন্ধৰাত আবেদন কমিছে সাংস্কৃতিক ধৰ্মানুষ্ঠানকো পট্টা দিয়াৰ এতিয়া পোষকতা কৰিছে সেইবাবে 31 ডিসেম্বৰ আগত আবেদন কৰিবৰ বাবে আহ্বান জনাইছে অৰুণোদয়ৰ সুবিধা লোৱা 682 চৰকাৰী কৰ্মচাৰীক চিনাক্ত কৰিছে অসম চৰকাৰে অসমত স্থাপন হ'ব ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ অৰ্থাৎ যিসকলে বহিৰাষ্ট্ৰত কাম কৰিবলৈ যাব বিচাৰে তেওঁলোকৰ বাবে প্ৰতিটো সদৰত জিলাৰ প্ৰতিটো সদৰত স্কিল চেণ্টাৰ স্থাপন কৰা হ'ব য'ত তেওঁলোকে ভাষা শিকিব পাৰিব আৰু তেওঁলোকৰ যি পাছপৰ্টৰ ব্যৱস্থা সেয়াও কৰি দিয়াত সহায় কৰিব পাৰিব বিকাশৰ 12টা দিনৰ সমাপ্তি পৰিল আজি আঞ্চলিকতাবাদৰ দৰে প্ৰফুল্ল মহন্তক পাহৰি গ'ল অগবয় 73 বছৰ ভৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্দেশক শ্যাম বেনেগালৰ জীৱনাৱসান ঘটিছে আন এটা খবৰ য'তে বাঘৰ হয় কলিয়াবৰত ততে ৰাতি হয় এটা গুৰুত্বপূৰ্ণ ইয়াতে শিৰোনাম দখল কৰিছে কলিয়াবৰত বাঘৰ যি সন্ত্ৰাস ভয়ংকৰভাৱে ধাৰাবাহিকভাৱে বাঘৰ সন্ত্ৰাস চলি আছে তাত উৰে নিশা উজাগৰ থাকিবলগীয়া হৈছে কলিয়াবৰবাসী ৰাজ্য যদি বন্যপ্ৰাণী আৰু মানুহৰ গুৰুতৰ সংঘাত এতিয়া সৃষ্টি হৈছে বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতৰ খবৰ আপোনালোকে লাভ কৰি আছে এইকেইটা দিনত ধাৰাবাহিকভাৱে 28খন জিলাৰ দায়িত্ব দিয়া হ'ল নেতা মন্ত্ৰীক পল্লৱ লোচনক আহ্বায়ক হিচাপে জনোৱা হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি বিজেপিৰ আন এটা খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ ভনীয়েকৰ বিয়াৰ যোগাৰ নহল ৰঞ্জিতৰ অধিবক্তা হোৱাৰ সপোন পূৰ্ণ নহল প্ৰিয়াৰ মহানগৰীত লোমহৰ্ষক দুৰ্ঘটনাত ৰেপিড' চালক আৰোহীৰ কৰুণ মৃত্যু হৈছে এবাৰ মই আপোনালোকক আন এটা খবৰ জনাবলৈ চেষ্টা কৰিছোঁ আজি ৰাজ্যজুৰি আম্বেদকাৰ সন্মান যাত্ৰা আজি প্ৰতিবাদ নহয় সমদল মুখ্যমন্ত্ৰীৰ কথা মানিব কংগ্ৰেছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে প্ৰতিবাদ তেনেকৈ নহয় সমদল উলিয়াব পাৰি কিন্তু প্ৰতিবাদ কৰিব নোৱাৰি কিন্তু সেই প্ৰতিবাদৰ যিখন বেনাৰ থাকে তাত আকৌ প্ৰতিবাদ বুলি লিখা থাকে সেয়াও এক বিতৰ্কৰ বিষয় এয়া অন্য এটা বিষয় পৰৱৰ্তী সময়ত আপোনালোকৰ লগত বুজাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত প্ৰতিদিন বাতৰি কাকতখন লৈ আহিছোঁ
ৰাজ্যত হুৰাহুৰে বাঢ়িছে স্কুল এৰা শিক্ষা হিতাধিকাৰীক লৈ ব্যস্ত চৰকাৰৰ শিক্ষা খণ্ডত চকু দিবলৈ নাই আহৰি ৰাজ্যত হুৰাহুৰে বাঢ়িছে স্কুল এৰা শিক্ষাৰ্থী গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্যত অসমৰ শিক্ষা খণ্ডৰ উদ্বেগজনক ছবি 2021-22ত 8.81% ৰাজ্যত শিক্ষা জীৱন সামৰাৰ বিপৰীতে 2022 আৰু 23 বৰ্ষত আধাতে বিদ্যালয় সামৰিলে 10.30% ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত 32.39%ৰে শীৰ্ষত দক্ষিণ শালমাৰা জিলা 4.03%ৰে নিম্ন স্থানত শিৱসাগৰ জিলা গতিকে ৰাজ্যত হুৰাহুৰে বাঢ়িছে স্কুল এৰা শিক্ষাৰ্থী চৰকাৰী বিদ্যালয় এটা এৰিবলৈ ধৰিছে এক তথ্য কেৱল এটাই নহয় শিক্ষা বিভাগৰ আমাৰ অসম বাতৰি কাকতখনো গুৰুত্বপূৰ্ণ খবৰ ইয়াত তেওঁলোকে প্ৰকাশ কৰিছে এই অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ গুৰুত্বপূৰ্ণ মুখ্য শিৰোনাম ৭১,০০০ক ভাৰ্চুৱেলি নিয়োগ পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে रोजगार मेला যিহেতু অনুষ্ঠিত হৈছিল কালিৰ ভাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সলনি হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী এয়া সংবাদ মেলত আক্ৰমণাত্মক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে খানাপাৰাত যি 27 ডিচেম্বৰ তাৰিখৰ পৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে তাত প্ৰতিগৰাকী মন্ত্ৰীয়ে তাত উপস্থিত থাকিব কিতাপ কিনিব যাতে 2025 চনটো কিতাপৰ বছৰ হিচাপে তেওঁলোকে উদযাপন কৰিব পাৰে এই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ কেবিনেটৰ সিদ্ধান্ত তাৰ পাছত সংবাদ মেল যোগে এই ঘোষণা আৰু সুপাৰ মাৰ্কেটৰ দুৰ্ঘটনা সংঘটিত কৰা ঘাতক বাহনৰ নাই সন্ধান মহানগৰীৰ সিসি কেমেৰাৰ অভাৱতে সঘনাই হাৰি যায় অপৰাধী যি ৰেপিডো চালক আৰু আৰোহীৰ মৃত্যু হ'ল এটা হুকাকুল পৰিৱেশে বিৰাজ কৰিছিল সেই ঘটনাটোৰ পাছতে পৰিয়ালৰ মাজত আনটা খবৰ এটা প্ৰকাশ পাইছে ডিব্ৰুগড় স্কুটি সাইকেল বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কংগ্ৰেছে চাকৰিৰ বজাৰ খুলি নৱপ্ৰজন্মৰ ধ্বংসৰ পথলৈ নিছিল সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোন অফিচাৰৰ লৰা কোন অধিবক্তাৰ লৰা কোন বিধায়ক মন্ত্ৰীৰ লৰা হে আপোনালোকে প্ৰথমতে খবৰ পাই আছিল কিন্তু এতিয়া অকল গাঁৱৰ সেই দুখীয়া লোকজনহে দুখীয়া লোকজনৰ পৰিয়ালৰ লৰা ছোৱালীহে এটা চাকৰি পায় সেই ক্ষেত্ৰতে কিন্তু চাকৰি ক্ষেত্ৰতো কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত গতিকে অসমীয়া প্ৰতিদিন আমাৰ অসম আৰু দৈনিক অসম বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আপোনালোকে এই বাতৰি কাকত কেইখন সংগ্ৰহ কৰি পঢ়িবলৈ চেষ্টা কৰিব বিশেষকৈ প্ৰতিদিন বাতৰি কাকতখন এটা উদ্বেগজনক খবৰ প্ৰকাশ পাইছে এই খবৰটো আমি পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম ইছাৰ নিজৰ দৰ্শকসকলক এই মুহূৰ্তত পুনৰবাৰ ধন্যবাদ জনাইছো